লাখ চৰকাৰী চাকৰি দিম কংগ্ৰেছৰ মানুহবিলাকে মোক হাঁহিছিলে আজিতো মই কৈছো 1 লাখ নহয় আমি পাৰিলে 1.5 লাখ পাছ কৰি 2 লাখৰ ওচৰা-ওচৰি লৈ যাম এতিয়া মোক লৰাবিলাকে খুদে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব আমি কওঁ জুলাইত দৌৰা হ'ব 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম টকা পইচাও দিব নালাগে আগতে কৈছিলে অৰুণোদয়টো বন্ধ হৈ যাব খুলি কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু 24ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰিম প্ৰতিশ্ৰুতি দিছিলো 1 লাখ হয়তো 2026 লৈকে যাওঁতে যাওঁতে ই 1.5 লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনক সজাই পৰাই তুলিছো চৰকাৰী চাকৰি দিম কোনেও মোক বিশ্বাস কৰা নাছিলে আনকি মোৰ দলৰ মাজতো সমালোচনা হৈছিলে যে 1 লাখ চাকৰি আমি কেনেকে দিম হিমন্ত বিশ্ব শৰ্মাই যেটো প্ৰতিশ্ৰুতি দিলে ভৱিষ্যতে আৰু আমি অসমত ইলেকশ্যন খেলিব নোৱাৰিম তেনেকুৱা এটা ধাৰণা আমাৰ দলৰো একাংশ কাৰ্যকৰ্তাৰ মাজত আছিল কিন্তু আজি চাওঁতে আমি 97,000 যুৱক যুৱতীক নিযুক্তি দিলো আৰু অকল নিযুক্তি দিয়াই নহয় নিযুক্তিৰ নামত থকা দালালিৰ বজাৰখনো আমি সদায়ৰ কাৰণে নোহোৱা কৰি পেলালো আজি বিপুৰীয়া সমষ্টিত 700 লৰাই চৰকাৰী চাকৰি পাইছে এটকাও ঘুষ দিবলগীয়া হোৱা নাই 1 লাখ চাকৰিৰ পৰ্যায় শেষ কৰি এতিয়া আমি আৰু 35,000 নতুন চাকৰিৰ পথ আমি মুকলি কৰি দিছো বিজ্ঞাপন আদি খুলি দিছো জুলাই মাহত ইয়াৰো বিজ্ঞাপন হ'ব আৰু 24ৰ ভিতৰত সেই নিযুক্তিৰ প্ৰক্ৰিয়াও আমি শেষ কৰিম প্ৰতিশ্ৰুতি দিছিলো 1 লাখ হয়তো 2026 লৈকে যাওঁতে যাওঁতে ই 1.5 লাখ পাৰ হৈ যাবগৈ এই ধৰণে আজি আমি অসমখনক সজাই পৰাই তুলিছো